যত্ন কৰিলে ৰত্ন পায় আৰু ঘৰত বহি থাকিলে কঁকাল বিষে পায়। এতিয়া কি হ'ল, সকলো আৰম্ভৰে শেষ আছে আৰু আৰম্ভ হ'লে শেষ হ'বই। এয়া দেখিছে, আৰম্ভ হ'লে শেষ হ'বই আৰু শেষ হ'লে আকৌ নতুনকৈ আৰম্ভ হ'বই। গতিকে এয়া হৈছে প্ৰকৃতিৰ নিয়ম। জন্ম হ'লে মৃত্যু হ'বই আৰু মৃত্যু হ'লে পুনৰ জন্ম হ'বই। আৰু গতিকে আমি জীয়াই থাকিবলৈ কৰ্ম কৰিবই লাগিব আৰু কৰ্ম কৰিলেহে আমি খাবলৈ পাম। গতিকে খাবলৈ জীয়াই থাকিব লাগিব আৰু জীয়াই থাকিবলৈ হ'লে আমি কৰ্ম কৰিব লাগিব। এতিয়া কথাটো হ'ল, মোক বহুতে কৈ থাকে যে আপোনালোকৰ খেতি আপডেট দিয়ক, খেতি আপডেট দিয়ক, খেতি আপডেট দিয়ক। কিন্তু কি আপডেট দিব? এইপিনে দেখিছে গোটেই যিমান বৃহৎ বাৰীখন দেখিছে, দাংবডী অৱস্থা, ইয়াৰ পানী সোমাই তথ্য গৈছে। মানে অৱশ্যে এটা কথা, দাংবডী আমি প্ৰথম আপোনালোকক আপডেট দিওঁতে কৈছিলোঁ যে 80 টকা কেজিৰ পৰা আমি দাংবডী আৰম্ভ কৰিছিলোঁ। অৱশ্যে এতিয়া আৰু শেষ মুহূৰ্তৰ কাৰণে এতিয়া মানে বজাৰৰ মাৰ্কেট দাংবডীৰ অৱস্থা একেবাৰে বেয়া। তথাপিতো যিয়ে নহওক, দেখিছে আপোনালোকে, যদি আপোনালোকে প্ৰত্যক্ষ কৰিছে, ইতিমধ্যে মাছ ছিঙি আছে আৰু এতিয়াও মানে দাংবডী যথেষ্ট পৰিমাণে লাগি আছে। এই যিবিলাক মানে আপোনালোকে যদি দেখিছে, তেতিয়াহ'লে যথেষ্ট পৰিমাণে এতিয়াও মানে দাংবডী কমা নাই, লাগি আছে। কিন্তু কি হ'ল, যিখিনি মানে ধৰি লওক ইটো ছাইডলৈ আছিলে, সেই ছাইডত থকা কিন্তু দাংবডীবিলাক অৱস্থা একেবাৰে বেয়া। এইখিনিতে মানে কি হ'ল, যেতিয়া খেতি বাতিৰ কথা ক'বলৈ আহিছোঁ, অকণমানকৈ আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ খেতিৰ কথাটো দেই। দাদাই যিহেতু বজাৰ যায় আৰু আমি মানে সকলোৱে ঘৰখনে লাগো খেতিত, মানে খেতি কৰি ভাল পাওঁ, বাম খেতি হওক, দ খেতি হওক। যেতিয়া বজাৰলৈ মানে দাদাই দাংবডী নিছিলে, প্ৰথম 80 টকা কেজিৰ পৰা নি এতিয়া মানে 10 টকা 20 টকা দাংবডী বিক্ৰী থাকিবলগীয়া হৈছে। বাৰু সেইখিনি বাৰু একো নাই, সেইখিনি বাৰু বিক্ৰী আছে ধুনীয়াকৈ বাৰু হৈ আছে। যিয়েই নহওক, 1 কুইণ্টেল নিলেওতো 10 টকা কেজি হ'লেও কিবা এটা পায়। কিন্তু তিয়ঁহৰ অৱস্থা, তিয়ঁহৰ প্ৰথমতে ঠিকেই আছিলে 50 টকা অৱস্থা। এতিয়া মানে তিয়ঁহৰ অৱস্থা এনেকুৱা হৈছে, মগনীয়াবিলাক আহে যে, দাদাই এদিন কৈ আছে, সেই কথাখিনি মোৰ হাঁহি ওলাইছে। মই ভাবিছোঁ কি আপোনালোকৰ আগত কথাখিনি অৱগত কৰোঁ। যেতিয়া মানে মগনীয়াবিলাক আহে, এজন দুজনকৈ আহি থাকে আৰু প্ৰত্যেক বেপাৰীয়ে কি কয়, একেবাৰে মানে সস্তাত আছে যে তিয়ঁহটো, আৰু সেইটো কাৰণে তিয়ঁহকে এই নানি বা এই নানা এই তিয়ঁহ দুটাকে লৈ যোৱা, এনেকৈ বুলি কৈ তিয়ঁহকে মানে দি পঠিয়ায়। তাৰপাছত যেতিয়া মানে দাদাৰ ওচৰত পালেহি সেই মগনীয়া জন বা গৰাকী, তাৰপাছত দাদাই মানে কৈছে, কি ল'ব, তিয়ঁহকে লৈ যাওক দুটামান ক'লে। সেই বোলে তিয়ঁহ বোলে কোনে খায় বোলে, চব বেপাৰীবিলাকে বোলে তিয়ঁহে দি থাকে। আমাৰ ঘৰত বোলে কোনো বোলে তিয়ঁহ নাখায় বোলে, তিয়ঁহটো চবেই সস্তা পায়, তিয়ঁহটোকে দি থাকে। কথাটো মানে এনেকুৱা ধৰণৰ হৈছে, মানে একেষাৰ যদি ক'বলৈ যাওঁ নহয়, মানে মগনীয়াও মানে তিয়ঁহ নোখোৱা হৈছে। গতিকে তিয়ঁহৰ মানে মাৰ্কেট একেবাৰে মানে তথৈব। মানুহৰ জীৱনটো সঁচাকৈ বৰ কিবা ধৰণৰ। মানে আমি কৰ্ম কৰিবলৈ কাৰণে, জীয়াই থাকিবলৈ কাৰণে কৰ্ম কৰিব লাগিব আৰু কৰ্ম কৰিলেহে আপুনি ধৰি লওক সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু কথাটো হ'ল যে যদি ভাবি চোৱা হয়, তেতিয়াহ'লে মানুহৰ জীৱনটো যে দুদিনীয়া। আমি হাই খাই যে কৰি থাকোঁ, খাই কৰি থাকোঁ। কিন্তু কথাটো হ'ল কি, আমি যে হাই খাই কৰি থাকোঁ, কেৱল কি হ'বৰ কাৰণে, আমি নিজকে মানে পৰিচালনা কৰিবৰ কাৰণে, পৰিয়ালটো পোহপাল দিবৰ কাৰণে বা ঘৰখন ভালকৈ চলাই নিবৰ কাৰণে। কিন্তু যদি চাবলৈ যায়, কিন্তু মানুহৰ যেতিয়া আপুনি কোনোবা এজন লগৰ বা কোনোবা এজন ঘৰৰ মানুহ তেনেধৰণে হঠাৎ নোহোৱা হৈ যায়, কিন্তু ভাবিলে কিবা লাগি যায়, নহয়নে বাৰু? মানে কি কৰিবলৈ মানে আমি ইমানকৈ কষ্ট কৰি আছোঁ, এনেকুৱা যেন লাগে, নহয়নে বাৰু? গতিকে তথাপিতো যিয়ে নহওক, জীয়াই থাকিবলৈ কৰ্ম কৰিবই লাগিব আৰু কৰ্মই আমাৰ ধৰ্ম। গতিকে আমিও যিমান পাৰোঁ মানে খেতি বাতিত ব্যস্ত হৈ যাওঁ, কৰোঁ কৰ্ম। আৰু এইফালে অকণমানকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আছিলে তিয়ঁহ দিয়া হৈছিলে আৰু ইটো মোৰ পৰা সিটো মোলৈ, আৰু সেই ইটো ছাইডতো তিয়ঁহ দিয়া হৈছিলে। কিন্তু এতিয়া সেয়া মানে অৱস্থা শেষ, কাৰণ প্ৰত্যেক বস্তুৱে এটা ম্যাদ থাকে আৰু ম্যাদৰ মতে হ'ব।
আৰু বন্ধুসকলক অকণমানকৈ জনাব যে আপোনালোকে কোনে কোনে খেতি কৰিছিলে। আমিতো অকণমানকৈ কৰোঁ বাৰু, বৰ বিশেষ খেতি নকৰোঁ। এতিয়া দেখিছে দাংবডি লাগি আছে যদিও অৱস্থা তথ্যবচ দেখিছে। যিমান পাৰোঁ মানে কৰি যাওঁ, কৰ্ম কৰি যাব লাগে, সেয়াই। এইটো এটা আকৌ এইটো বগা জাত দেখিছে নাই, এইটো বগা জাত, এইবিলাক দেখিছে নহয়, এইবিলাক বগা জাত। এতিয়া মানে কি হ'ল, প্ৰায় মানে বৰষুণৰ পানীত আচলতে যিটো সেউজীয়া জাতটো মানে সেইটো বিশেষ নোহোৱাই হ'ল। এইটো হৈছে মানে বগা জাতটো, এই দেখিছে বগা জাত এইবিলাক। আৰু ইটো চাইডে দিয়া আছিলে তিয়ঁহ আৰু দাংবডি দেখিছে, চাঙো ভাগিছে আৰু ইতিমধ্যে গোটেই বাৰীখন খালী এইয়া। সেয়াই বন্ধুসকল, ব্লগ লৈ আপোনালোকৰ মাজলৈ বহুত দিন অহা নাই। মই ভাবিলোঁ যে আমাৰ খেতি বাতি আপডেটো দিয়া নাই, গতিকে কি হৈছে কি নাই তাৰ পৰিৱেশ কিছু দেখুৱাই আপোনালোকলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু সঁচাকৈ জীৱনটো দুদিনীয়া হ'লেও কিন্তু জীয়াই থকা দিনকেইটাত আমি কৰ্ম কৰিবই লাগিব। কৰ্ম কৰি গ'লেহে আমি সকলোবিলাক আচলতে সমাধা কৰিব পাৰিম। গতিকে সকলোৱে কৰ্ম কৰি যাওক, ভালে থাকক, সুস্থ থাকক, তাকে কামনা কৰিছোঁ। গতিকে আজিলৈ ইমানতে মোৰ সৰু ব্লগটি আপোনালোকৰ পৰা আগত পৰিৱেশন কৰি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।